যদি আপোনাৰ মুখত এনেদৰে কলা দাগ পৰিছে তেতিয়াহলে বন্ধুসকল এটো সাধাৰণ স্কিনৰ ষ্টেইন নহয় সাধাৰণ পিগমেন্টেশন নহয় এটো এটা স্কিনৰ কন্ডিশন মেলাসমা আপুনি যদি হোম ৰেমেডিজ কৰি ক্ৰীম লগাই সানস্ক্ৰিন লগায়ও ভাগৰি গৈছে ষ্টিল একো ভাল পোৱা নাই তেতিয়াহলে এই ভিডিওটো আপোনাৰ বাবে শেষৰলৈকে চাব মই ষ্টেপ বাই ষ্টেপ কৈ যাম আপোনালোকে কি কৰিব লাগে মেলাসমা ফেড কৰিবলৈ কাৰণ ইয়াত সাধাৰণ ক্ৰীমে কাম নকৰিব পাৰে নমস্কাৰ সকলোকে আকবৰ মোৰ চেনেললৈ স্বাগতম জনাইছো মোৰ নাম ডক্টৰ মানালী MD dermatologist আপোনাৰ ডিজিটেল স্কিন ডক্টৰ আজি ভিডিওটো সকলোৰ বাবে যিসকল মানুহে মেলাসমা প্ৰভুগী আছে what to do and what not to do if you are suffering from melasma melasma trigger কৰে sun hormone and inflammation আমাৰ স্কিনত মেলানোসাইট নামৰ এটা কোষ থাকে যেটোৱে পিগমেন্ট ফৰ্ম কৰে মেলানিন নামৰ এটা পিগমেন্ট ফৰ্ম কৰে আৰু এই পিগমেন্টটোৱে কলা দাগ কৰে মই ডিটেইলছত কৈছিলো যে মেলাসমা বা পিগমেন্টেশন কেনেদৰে হয় আপোনালোকে এবাৰ যদি বিচাৰে চাব পাৰে ভিডিওৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো ইন ফ্যাক্ট কিচেনত কাম কৰি থাকিলেও এই হিটটোৰ পৰা আপোনালোকে যে মোবাইল চাই থাকে এটা ভিজিবল লাইট বা ব্লু লাইট ওলাই হেতুৰ পৰাও মেলাসমা ট্ৰিগাৰ হ'ব পাৰে মই ইন্ডিভিজুয়ালি আগতে ডিটেইলছত এটা ইনগ্ৰেডিয়েন্টস কৈছিলো ডিটেইলছত বুজাইছিলো যে কোনটোৱে কেনেকৈ কাম কৰে মেলাসমা ঠিক কৰিবলৈ কিন্তু আজি মই অকল স্টেপ বাই স্টেপ এটা ৰুটিন আপোনালোকক দিম যেটো আপোনালোকে ফলো কৰিব 70 ডেজৰ কাৰণে 70 ডেজ চ্যালেঞ্জ দেন what are we waiting for আপোনালোকে জানিব বিচাৰেনে দেন লেটস গেট স্টাৰ্টেড চ্যালেঞ্জ টু স্টাৰ্ট কৰা আগতে এটা ফটো আপোনালোকে উঠাই থলে এই ফটোটোৱে আপোনালোকক পিছত সহায় কৰিব কম্পেয়াৰ কৰিবলৈ চ্যালেঞ্জ টু কমপ্লিট কৰাৰ পিছত কি ইমপ্ৰুভমেন্ট হৈছে নে নাই হোৱা হেতু চাবলৈ লেটস স্টাৰ্ট উইথ দ্য মৰ্নিং ৰুটিন প্ৰথমতে আপুনি ৰাতিপুৱা কি কৰিব লাগে হেতু বিষয়ে কথা পাতো ৰাতিপুৱা শুই উঠি আপোনালোকে ফেচটো ধুব লাগে ক্লিনজাৰ আৰু এটা ক্লিনজাৰ বা এটা ফেচ ৱাশৰে দেন আপোনালোকে এটা সেৰাম লগাব serum to আপোনালোকে ভিটামিন সি serum লগাব পাৰে এনেদৰে এটো হল মোৰ ৰিকমেন্ডেশন ইটস নট নেসেসাৰি যে আপোনালোকে এই ব্ৰ্যান্ডে ইউজ কৰিব লাগে মই একো মোৰ পাৰ্সোনাল একো স্পন্সৰশিপ থকা মই ৰিকমেন্ডেশন হোৱা নাই এইবোৰ মই ৰিকমেন্ডেশন যেটো মই মোৰ পেশেন্টক দিউ ইউজুৱেলি start with 10% vitamin C serum then আপোনালোকে লাহে লাহে অলপমান পার্সেন্টেজ টো বঢ়াব পাৰে but remember কিছুমানৰ এই vitamin C serum টো লগালে অলপমান পাৰ্জিং হয় নতুনকে অলপমান acne form eruption বা acne pimples দৰে দানা হ'ব পাৰে redness হ'ব পাৰে যদি আপোনালোকে দিগদাৰ পাইছে to start with this one আপোনালোকে azelaic acid serum ব্যৱহাৰ কৰিব পাৰে ভিটামিন সি আৰু এজেলিক এসিডৰ কি কাম এবোৰ মই গুটে ডিটেইলছত ডিসকাস কৰিছিলো মোৰ আগৰ ভিডিওটোত চাব পাৰে এবাৰ গৈ বাট ষ্টিল কৈ দিছো ভিটামিন সি আৰু এজেলিক এসিড পিগমেন্টেশন বা এই যে কলা দাগ মেলানিনটো কমাবলৈ সহায় কৰে ইটস নট এ ষ্টেণ্ড এলোন ট্ৰিটমেন্ট এগেইন কিন্তু আপোনাৰ এটা যদি বেসিক স্কিন কেয়াৰ ৰুটিনত আপোনালোকে ইনক্লুড কৰে তেতিয়া হলে বহুত মাত্ৰাত এটোৱে সহায় কৰিব এই পিগমেন্টেশনটো কমাবলৈ আফটাৰ দ্যাট আপোনালোকে এটা ময়শ্চাৰাইজাৰ লগাব লাগে ময়শ্চাৰাইজাৰ মই এটো কৈছো কাৰণ ইয়াত থাকে নাইচিনামাইড আপোনালোকে যিকোনো ময়শ্চাৰাইজাৰ লগাব পাৰে যেটো আপোনালোকৰ ফেচত সুট কৰিছে ফেচত কেনেকুৱা ময়শ্চাৰাইজাৰ লগাব লাগে বেসিক ইনগ্ৰেডিয়েন্টস কি থাকে হেতু মই অলৰেডি ডিসকাস কৰিছো বাট ইয়াত আজি মই নাইচিনামাইডৰ ওপৰত গুৰুত্ব দিছো বাট নাইচিনামাইড এটা এনেকুৱা ইনগ্ৰেডিয়েন্ট যেটোৱে পিগমেন্টেশনটো ভাল কাম কৰে দ্যাটস ওয়াই মই এনেকুৱা ময়শ্চাৰাইজাৰ প্ৰিফাৰ কৰিছো এটো সিচুৱেচনত যত নাইচিনামাইড আছে অলৰেডি try it and do let me know আপোনালোকৰ কেনেকুৱা এক্সপেৰিয়েন্স Now, আপোনালোকে ময়শ্চাৰাইজাৰ লগালে ময়শ্চাৰাইজাৰটো লগোৱাৰ পিছত এটা সানস্ক্ৰিন লগাব পাৰে which is non negotiable সানস্ক্ৰিন আপোনালোকে লগাবই লাগিব যিমানে আপোনালোকে সেৰাম লগায় ক্ৰীম লগায় একো কামত নিদিব যদি আপোনালোকে সানস্ক্ৰিনটো স্কিপ কৰি দিয়ে এটো হৈছে সবতকৈ ইম্পৰ্টেন্ট ষ্টেপ সানস্ক্ৰিন আপোনালোকে 2 ফিংগাৰ লেংথ আপোনালোকে গুটি ফেচত লগাব আৰু সানস্ক্ৰিন এনেকুৱা লব যত PA ফ্যাক্টৰটো 3 কে বেছি থাকে আৰু এটা ব্ৰড স্পেক্ট্ৰাম হয় যেটোৱে আল্ট্ৰাভায়োলেট A আৰু আল্ট্ৰাভায়োলেট B দুটাই কভাৰেজ দিয়ে আৰু আপোনালোকে টিন্টেড সানস্ক্ৰিন ব্যৱহাৰ কৰিব পাৰে যত অলপমান ৰং থাকে এটো ক্ষেত্ৰত বেছি বেটাৰ কাম কৰে কাৰণ এই টিন্টেড সানস্ক্ৰিনটোৱে ব্লু লাইট বা ভিজিবল লাইট যেটো মোবাইল বা ল্যাপটপৰ পৰা ওলাই টিভিৰ পৰা ওলাই হেবোৰৰ পৰা এডেড প্ৰটেকচন দিয়ে সো আপোনালোকে টিন্টেড সানস্ক্ৰিন এটো ক্ষেত্ৰত প্ৰিফাৰ কৰিব পাৰে এণ্ড এগেইন after আপোনালোকে দুপৰীয়া আৰু এবাৰ ৰিএপ্লাই কৰিব এটা সেকেন্ড কোটৰে এভৰি 3 to 4 আৱাৰ্স আপোনালোকে আইডিয়ালি সানস্ক্ৰিন ৰিপিট কৰিব লাগে এটো হল মৰ্নিং ৰুটিন ৰাতি কি কৰিব আপোনালোকে PM ৰুটিনটো কেনেকৈ স্টাৰ্ট কৰিম এগেইন স্টাৰ্ট উইথ বেসিক ক্লিনজিং আপোনালোকে গুটে ফেচটো ভালকে ধুব তাৰ পিছত আপোনালোকে স্পট এৰিয়াত এটা ডিপিগমেন্টিং ক্ৰীম লগাব পাৰে যত থাকে আলফা আৰবিউটিন বা ট্ৰানেক্সামিক এসিড হেতু লগোৱাৰ পিছত আপোনালোকে এগেইন আপোনালোকে সেম ময়শ্চাৰাইজাৰ যেটো ৰাতিপুৱা লগাইছে হেতু লগাব পাৰে
দেন ইউ আৰ গুড টু গ' ৰাতি আপোনালোকে ছানস্ক্ৰীন নলগালেও হয় এইটো আপোনালোকে ষ্টাৰ্ট কৰক দিছ ইজ জাষ্ট আ বেচিক স্কিন কেয়াৰ ৰুটিন ফৰ পিপল ছাফাৰিং ফ্ৰম পিগমেণ্টেশ্যন বা মেলাছমা ট্ৰাই কৰক আৰু মোকো জনাব আৰু যদি আপোনালোকৰ একো ৰিজাল্ট নাই পোৱা 70 ডেইজত ষ্টপ ইট এণ্ড ইমিডিয়েটলি গো এণ্ড ভিজিট আ ডাৰ্মাটলজিষ্ট নিয়াৰ বাই কাৰণ মেলাছমাটো কি হয় মেলাছমাটো এটা বহুত চেলেঞ্জিং চিটুৱেশ্যন হয় মেলাছমাৰ পিগমেণ্টটো যিটো ৰং দিয়া কোকটো যদি ওপৰত থাকে এপিডাৰ্মিছত থাকে মানে স্কিনৰ ওপৰৰ পৰতত থাকে তেতিয়া এই ক্ৰীমেৰে বহুত ইজিলি গুচি যায় কিন্তু যদি ডিপাৰ লেয়াৰত থাকে বা স্কিনৰ ছালৰ গভীৰ অংশত যদি এই পিগমেণ্টকেইটা জমা হৈ থাকে ডাৰ্মেল মেলাছমা বুলি কওঁ সেইটো অকল ক্ৰীমেৰে ঠিক নহ'ব পাৰে এণ্ড এগেইন ইউ হেভ টু লোৱাৰ ইউৰ এক্সপেক্টেশ্যন আপোনালোকে বহুত বেছি এক্সপেক্টেশ্যন নল'ব মেলাছমা হ'লে যিহেতু 100% ইনভিজিবল হৈ যাব আপোনালোকে এইটো গুৰুত্ব দিব লাগে যে কিমানখিনি লাইট হৈছে 70 ডেইজত কিমানখিনি লাইট হৈছে বা আগতকৈ বেছি বাঢ়ি গৈছে নেকি আপোনাৰ মেইন গ'ল হ'ব লাগে যে আগতকৈ বেছি এইটো বাঢ়ি যাব নালাগে আগতকৈ বেছি ডাৰ্ক হ'ব নালাগে এণ্ড টু ছাম এক্সটেণ্ট এইটো অলপমান লাইটেন হ'ব বাট 100% হয়তো 70 ডেইজত নাযাব পাৰে কাৰণ বেছিভাগ মেলাছমা ডাৰ্মেল হয় আৰু কি হয় পেচেণ্টে প্ৰথমতে ইনিচিয়েল ষ্টেজত নটিচ নকৰে যেতিয়া বহুত পুৰণি হৈ যায় তেতিয়াহে মানুহে এইটো ষ্টাৰ্ট কৰে সেইটোৰ ওপৰতো ডিপেণ্ড কৰে যে আপোনাৰ অকল টপিকেল বা লগোৱা মলমে কেনেকুৱা কাম দিব আৰু যদি আপোনালোকৰ যদি বহুত ৰেজিষ্টেণ্ট মেলাছমা ক্ৰীমেৰে যদি ভাল নাই হোৱা এইবোৰ চেলেঞ্জ কৰিও যদি মোৰ চেলেঞ্জটো কৰিও যদি আপোনালোকৰ একো লাভ নাই হোৱা দেন ডু ভিজিট আছ আমি আছোঁ আৰু আমাৰ ওচৰত আৰু নতুন নতুন ট্ৰিটমেণ্ট অপশ্যন আছে যিটোৱে ৰেজিষ্টেণ্ট মেলাছমা মানে ক্ৰীমেৰে ভাল নোহোৱা মেলাছমা আমি ঠিক কৰিব পাৰোঁ কিছুমান মেডিকেশ্যন আছে যিটো খাব পাৰি কিছুমান প্ৰচিডিউৰ্ছ আছে এডভান্স লেজাৰ্ছ আছে এডভান্স কেমিকেল পিলছ আৰু ঢেৰ অপশ্যনছ আছে যিটো আপোনালোকক এই মেলাছমাটো পাতল কৰিবলৈ লাইট কৰিবলৈ হেল্প কৰিব For that, you have to subscribe my channel. My next part of aru details com je ki option available ase melasma treatment or karne. Besides this street challenge, aru try korise jodi muk jonabo kenuka paise. Aru next step to apnalage ki koribo lage hetu bikhoy ma apnaloko guide koribole bhal pam. But you have to subscribe for that and do comment here how you found this video. Till then, stay safe, take care, and see you soon in the next video.